উঠাই দিছোঁ গেছটো একেবাৰে ল' ফ্লেমত থৈছোঁ প্ৰায় 40-45 মিনিটৰ লাগে এতিয়া কেকটো হোৱা মানে মই মোৰ ল'ৰাক ভাত খুৱাই লওঁগৈ মোৰ ল'ৰা ৰাতি সাঁজ ঠিক আছে তেন্তে ল'ৰাক ভাত সাঁজ খুৱাই লওঁ গুড মৰ্ণিং জনাইছোঁ সকলোলৈকে এয়া যোৱাকালি কেকটো মই খোৱাৰ পাছত দেখাবলৈ নহ'ল বেটাই অলপ আমনি কৰাৰ বাবে মানুহজনে দেখিছোঁ চাই মেলি কাটি কুটি এয়া ভৰাই থৈছে মই আপোনালোকক এটা পিচ ওলাই দেখাম চাবচোন এয়া চাওক কিমান ধুনীয়া ফ্লফি এণ্ড চফ্ট হৈছে খাবলৈও খুব টেষ্টি জানেনে আটা চুজিৰে বনোৱা এটা সংমিশ্ৰণৰ কেক খুবেই টেষ্টি হ'ল মই আপোনালোকক এটা বস্তু দেখাম আপোনালোকে চাই ক'বচোন আপোনালোকে বাৰু এই ফলবিধ চিনি পায়নে এইবিধ কি কয় মই নামটো নাজানো মই আৰু মেলন বুলিয়ে কৈছোঁ কিবা এটা এইটো আইৰণ ফুডৰ কাৰণে পোৱালিটোৰ কাৰণে আনিছিলে দোকানীয়ে কৈছে খুব মিঠা বাইদেউ লৈ যাওক এয়া ৰাতিপুৱাতে মানুহজনে কাটি দিছে পোৱালিটোক খাবলৈ বুলি পোৱালিয়ে বাৰু দাঁত ওলোৱা নাই যিহেতু খাবই নোৱাৰে মই ৰুকি হ'লেও খুৱাম ভাবিছিলোঁ ইমানেই মিঠা এনেকৈ ক'লে নহয় দেখি আৰু নামটো নাজানি আনিলোঁ খাবলৈ আপোনাক কি ক'ম ইয়াৰ টেষ্ট মানে হেৰেকা বুলি ক'ব লাগিব হেৰেকা ৰঙালাও কেনেকুৱা এটা টেষ্ট লাগে তেনেকুৱা এতিয়া এই ইমান অকণমানতো 630 গ্ৰাম হৈছে দাম যিসকলে দোকান খাবলৈ থাকে আৰু 5 মিনিটমানৰ পাছত বনাব পাৰে আৰু যদি খাবলৈ পানী দি নিদিওঁ খায় নহ'লে পাৰে ইমান টেষ্ট ইমান